অসমীয়া ভাষা সমাজ আৰু জাতীয়তাবাদ। অসমীয়া ভাষা আৰু সমাজ অসমীয়া সমাজখন বিষয়ে কোৱাৰ আগতে মই ভাবোঁ ভাষা আৰু সমাজৰ সম্পৰ্ক কি। এই কথাটো যদি আমি হৃদয়ংগম কৰিব নোৱাৰোঁ তেতিয়াহ'লে অসমীয়া সমাজ আৰু অসমীয়া ভাষাৰ বিষয়েও আমি হৃদয়ংগম কৰিব নোৱাৰিম। ভাষা আৰু সমাজ দুয়োটা বস্তু একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি। কাৰণ ভাষা হৈছে সামাজিক প্ৰয়োজন। মানুহে যেতিয়া অৰণ্যত বাস কৰিছিল, এটা আৰণ্যিক জীৱন আছিল, তেতিয়া খাদ্যৰ সংকেত বা বিপদৰ সংকেত দিবলৈ লগৰবিলাকক বিভিন্ন আকাৰে ইংগিতেৰে মাতিছিল। সাংকেতিক ভাষাৰ ব্যৱহাৰ আছিল। আৰু আৰণ্যিক জীৱন পৰিহাৰ কৰি মানুহে যেতিয়া সমাজ পাতি বাস কৰিবলৈ শিকিলে তেতিয়াই এটা শৃংখলিত ভাষাৰ জন্ম হ'ল। আমি ক'ব নোৱাৰোঁ যে এইদিনাই ভাষাৰ জন্ম হৈছে, এইটো সময়ৰ পৰাই এটা শৃংখলিত ভাষা হৈছে, এই কথাটো আমি ক'ব নোৱাৰোঁ। যেনেকৈ আমি ক'ব নোৱাৰোঁ যেনে কোনদিনাখনৰ পৰা মানুহে আৰণ্যিক জীৱন পাৰ কৰি যে সমাজ পাতি বাস কৰিবলৈ শিকিলে। ই এটা ঐতিহাসিক প্ৰক্ৰিয়া। ভাষাও তেনেকৈ এটা ঐতিহাসিক প্ৰক্ৰিয়া। সমাজখন যেনেকৈ এটা শৃংখলা নহ'লে সমাজ যেনেকৈ নহয়, তেনেকৈ শৃংখলা নহ'লে ভাষাও নহয়। গতিকে আৰু সেই সমাজ পাতি যেতিয়া মানুহে বাস কৰিবলৈ শিকিলে, ব্যক্তিয়ে ব্যক্তিৰ লগত যোগাযোগ স্থাপনৰ বাবে বা নিজৰ সমাজ উন্নতিৰ কাৰণে সেই সামাজিক প্ৰয়োজনতে ভাষাৰ সৃষ্টি হৈছে। ভাষাই কি কৰে যে এখন সমাজ গঢ়ে, জাতি গঢ়ে। যে সেইকাৰণে এখন সমাজৰ প্ৰথম পৰিচয়টো হ'ল ভাষা। যেনে অসমীয়া, অসম দেশ, অসম ৰাজ্য, অসমীয়া ভাষা, মিচিং সম্প্ৰদায়, মিচিং ভাষা, নেপালী সম্প্ৰদায়, নেপালী ভাষা। গতিকে প্ৰথম পৰিচয়টো হ'ল ভাষা। গতিকে ভাষা জীয়াই থাকে মানে জাতি জীয়াই থাকিব, জাতি জীয়াই থাকে মানে ভাষা জীয়াই থাকিব। আমি জানো যে ভাষাৰ সদায় সাহিত্য সংস্কৃতিৰ লগত এটা পোনপটীয়া সম্পৰ্ক থাকে। কাৰণ ভাষাক সাহিত্য হ'ল এটা জাতিৰ ধাৰক আৰু বাহক। জাতিৰ সমাজখন, জাতিৰ চিন্তা চেতনা, জাতিৰ দৰ্শন সকলো সাহিত্যত থাকে। কাৰণ সাহিত্য সমাজৰ দাপোন আৰু সেই মাধ্যমটো হ'ল ভাষা। আৰু সংস্কৃতি, এখন সমাজৰ সাংস্কৃতিক কাৰ্যসূচী, দূৰদৰ্শনৰ কাৰ্যসূচী বা গীত মাত উৎসৱ পাৰ্বণ, এইবিলাকৰ যি কাৰ্যসূচী জাতিটোৰ জাতীয় উৎসৱসমূহ ভাষাটোৰ মাধ্যমতে প্ৰকাশ পায়। আমি সকলোৱে জানো যে ভাষাৰ লগত সাহিত্য আৰু সংস্কৃতিৰ এটা ওতঃপ্ৰোত সম্পৰ্ক। এই কথাটো আমাৰ কাৰো দ্বিমত নাই, আমি সদায় দেখি আহিছোঁ। ইয়াৰ উপৰিও ভাষাই যে এখন দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলে সেই কথাটো কিন্তু আমি উপলব্ধি কৰিব নোৱাৰোঁ। এই কথাটো বৰ গুৰুত্বপূৰ্ণ কথা যে ভাষাই এখন দেশৰ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলে। ভাষাই সমাজৰ সাহিত্য আৰু সংস্কৃতিৰ উপৰিও অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলে। আৰু সেই অৰ্থনৈতিক বুনিয়াদ কেনেকৈ গঢ়ি তোলে তাতেহে আচলতে জাতিটোৰ প্ৰথম পৰিচয়টো পোৱা যায়। এখন দেশৰ ছপা উদ্যোগ গঢ় লৈ উঠে ভাষা সাহিত্য কেন্দ্ৰ কৰি। বাতৰি কাকত প্ৰতিষ্ঠানবোৰ তিষ্ঠি আছে ভাষাক কেন্দ্ৰ কৰি, সাহিত্য কেন্দ্ৰ কৰি। স্কুলৰ, বিদ্যালয়ৰ, কলেজৰ পাঠ্যপুথিবোৰ বৰ্তি আছে ভাষাক কেন্দ্ৰ কৰি। যদি স্কুল, কলেজ, বিদ্যালয়ত, অফিচত যদি ভাষাটো নাথাকে তেতিয়াহ'লে এই প্ৰতিষ্ঠানবোৰো নাথাকে। আমি জানো যে কৰোণাৰ সময়ত, লকডাউনৰ সময়ত বাতৰি কাকত প্ৰতিষ্ঠানবোৰে বহুত দুৰ্দিন অৱস্থা পাইছিলে। গতিকে ইয়াৰ উপৰিও আৰু ভাষাই কেনেকৈ অৰ্থনৈতিক বুনিয়াদ গঢ়ি তোলে। বাণিজ্যিক প্ৰতিষ্ঠানবিলাকত নাম ফলকবিলাক ভাষাত থাকিব।
মানুহে ডিটিপি কৰি অসমীয়া ডিটিপি কৰিও এটা পৰিয়াল পঢ়ি আছে। যদি ভাষাটো নাথাকে, ভাষাটো যদি আমাক নালাগে, তেতিয়াহ'লে কি হ'ব? সেই অসমীয়া ডিটিপি কৰি জীৱন জীৱিকা চলোৱা মানুহজনৰ জীৱিকাটো মৰি যাব। নাম ফলকবোৰ যদি আমাৰ অসমীয়াত নালাগে, তেতিয়া অসমীয়াত নাম ফলক লিখি জীৱন জীৱিকা চলোৱা মানুহবিলাকৰ অৰ্থনৈতিক ভেটিটো দুৰ্বল হ'ব। ভাষাই এটা অৰ্থনৈতিক দিশত প্ৰভাৱ পেলায়। তাতোতকৈ ডাঙৰ কথা, ভাষাই এটা জাতি গঢ়ে। সকলো ধৰ্ম সম্প্ৰদায়ৰ উদ্ধত ভাষা। কেনেকৈ কোৱা হয় যে ভাষা পাৱাৰ, লেংগুৱেজ পাৱাৰটো কি বস্তু? যে এটা শক্তিশালী ভাষাই সৰু সৰু ভাষাবিলাকক নিজৰ আয়ত্তলৈ আনে। যেনে বিশাল ব্ৰহ্মপুত্ৰ নদীয়ে সৰু সৰু নদীবিলাকক সামৰি সাগৰৰ অভিমুখে বৈ যায়, ঠিক তেনেকৈ যে অসমত অসমীয়া ভাষাই অসমৰ সকলো জনগোষ্ঠীয় ভাষাবিলাকক সামৰি এটা সমৃদ্ধিশালী এটা প্ৰবাহ অতীজৰ পৰা আজিৰ পৰ্যন্ত এই প্ৰবাহিত হৈ আহিছে। যে অসমীয়া ভাষাই সকলো জনগোষ্ঠীৰ মানুহক একত্ৰিত কৰি আহিছে। যে ভাষাই কেনেকৈ জাতি গঢ়িছে, এই কথা আমি এই কথা উপলব্ধি কৰিব লাগিব যে এই বৰ অসমৰ ভেটিটো কিন্তু অসমীয়া ভাষাটোহে গঢ়িছিল। অসম আৰু অসমীয়া নাম দুটা প্ৰতিষ্ঠা হোৱাৰ আগতেই কিন্তু অসমীয়া ভাষাটোৰ, আমি যিটো ভাষা আজি কৈ আছোঁ, সেই ভাষাটোৰ গঠন প্ৰক্ৰিয়া আৰম্ভ হৈছিলে খ্ৰীষ্টীয় প্ৰথম শতাব্দীতে আৰ্যসকল অসমলৈ আহিছে। আৰু সেই সময়ৰ পৰাই লাহে 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 এই ভাষা এটাৰ জন্ম হৈছে ঐতিহাসিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াৰে। গতিকে ভাষাটো কেনেকৈ আমাৰ জাতিটো কেনেকৈ ভাষাটোৱে জীয়াই ৰাখিছে, মই কেইটামান উদাহৰণ দিম। যে অসম নামটো আমি কেতিয়া পাইছোঁ? অসম নামটো আমি প্ৰথম অৱস্থাত অসম শব্দটো আহোমসকলক বুজাবলৈহে ব্যৱহাৰ হৈছিলে। শংকৰদেৱৰ ৰচনাত কিৰাত কছাৰী খাচী গাৰোমেৰী এনেকুৱা শব্দটো আছিলে। মই চাই দিছোঁ। কিৰাত কছাৰী খাচী গাৰোমেৰী যৱন কংক গোৱাল অসম মুলুক ৰজকতৰু কোৱা চমলেশ চণ্ডাল। ইয়াত এই অসম শব্দটো কিন্তু আহোমসকলক বুজাবলৈহে ব্যৱহাৰ কৰা হৈছিল। 16 শতিকাৰ সূৰ্যকুৰি দৈৱগড় দৰং ৰাজবংশালয়তেও অসম শব্দটো আহোম অৰ্থত ব্যৱহাৰ কৰা হৈছে। ইয়াত কোৱা হৈছে যে আহোম আৰু অসম বুলি কৈছে। আৰু গুৰুচৰিতত আসাম ৰূপটো পোৱা যায় এনেদৰে, অনুক্ৰমে সবে দেশক এৰায়া ৰাজ্য পাইলা আসামৰ। এই কথাটোত এই সকলোখিনি আহোমসকলক বুজাবলৈহে অসম। কিন্তু আহোমসকল অসমলৈ কেতিয়া আহিছে? ত্ৰয়োদশ শতাব্দীত আহিছে, নহয় জানো? ত্ৰয়োদশ শতাব্দী। কিন্তু খ্ৰীষ্টীয় শতাব্দী আৰম্ভ হোৱাৰ পৰাই ভাষা এটাই এটা গঠন হৈ আহিছে, যিটো ভাষাত সকলো জাতিগত জনগোষ্ঠীৰ মানুহ বিলীন হৈ গৈছে। আমি এই কথা জানো যে অসম এখন বহুভাষিক ৰাজ্য, বহু সাংস্কৃতিক ৰাজ্য। ভাৰতৰ অসম তথা ভাৰতৰ উত্তৰ পূৰ্বাঞ্চল জনবৈচিত্ৰ্যৰ দেশৰ পৰা পৃথিৱীৰ ভিতৰতে একক আৰু অনন্য। পৃথিৱীৰ হয়তো ক'তো ইমান বহুভাষিক বহু সাংস্কৃতিক পৰিৱেশ নাই। গতিকে এই বহুভাষিক আৰু বহু সাংস্কৃতিক পৰিৱেশত এটা নিৰ্দিষ্ট ভাষা এটা প্ৰবাহিত হোৱাৰ কথাটো এটা বৰ লক্ষণীয় কথা। কেনেকৈ এই এটা অসমীয়া ভাষাৰ জন্ম হৈ প্ৰবাহিত হ'ল। আমি বহুতেই ভাবি থাকোঁ যে আৰ্য ভাষাটোৱেই বৰ্তি আছে আজিলৈকে। আৰ্যসকলৰ ভাষাটোৰ জঁকাটোহে মাত্ৰ আছে। ইয়াতে
অসমৰ যিখিনি নৃগোষ্ঠীয় মানুহ সেই মানুহখিনিৰ তেজ মঙহ শৰীৰেহে এই ভাষাটোৰ জন্ম হৈছে আৰু বিকাশ হৈছে। যেতিয়া আৰ্যসকল অসমলৈ খ্ৰীষ্টীয় শতাব্দী আৰম্ভ হোৱাৰ লগে লগে আৰ্যসকল অসমলৈ অহা বুলি পণ্ডিতসকলে কয়। সেই সময়ত অসমৰ প্ৰাচীন কামৰূপত বিভিন্ন জনগোষ্ঠীয় ৰজাসকলে বাস কৰিছিল। সেই সময়ত তেওঁ নিজৰ ভাষা ধৰ্ম পৰিহাৰ কৰি আৰ্য সংস্কৃতিক গ্ৰহণ কৰিছিল। আৰ্য সংস্কৃতিত গ্ৰহণ কৰাৰ ফলস্বৰূপে কি হৈছিলে, একত্ৰীকৰণৰ এটা প্ৰক্ৰিয়া আৰম্ভ হৈছিল। আৰু নৃগোষ্ঠীয় নৃতত্ত্ববিদসকলে কয় যে অষ্ট্ৰিকসকলেই প্ৰথম অসমলৈ আহিছিল আৰু পিছত মংগোলীয়সকল আহিছিল আৰু মংগোলীয়সকল বৃহৎ মংগোলীয়সকলৰ মাজত যে অষ্ট্ৰিকসকলৰ নিচিন্ন হৈছিল বা মিলি গৈ। এতিয়া আমি অষ্ট্ৰিকবোৰৰ মানুহ বিচাৰি নাপাওঁ, কিন্তু বৃহৎ ভাষাৰ সংস্কৃতিৰ মাজত অষ্ট্ৰিকৰ উপাদান আমি বিচাৰি পাওঁ। যদি অষ্ট্ৰিকৰ উপাদান কেনেকৈ ভাষাটোতেই বেছিকৈ বিচাৰি পাওঁ। আমাৰ তামোল নহ'লে অলপ সংস্কৃতিৰ কথা কৈ ল'ব বিচাৰিছোঁ। অসমীয়া সংস্কৃতিৰ তামোলৰ অবিহনে অসমীয়া সংস্কৃতিৰ অস্তিত্ব আছেনে? গুৰু মাননি দিয়া, গুৰু ঘৰলৈ তামোল এখন আগবঢ়োৱা, অতিথি আহিলে তামোলেৰে আপ্যায়ন কৰা। প্ৰথমতে তামোল অসমীয়া সংস্কৃতিৰ এটা এৰাব নোৱাৰা সাংস্কৃতিক উপাদান। এয়া হ'ল অষ্ট্ৰিকৰ অৱদান। তাৰপিছত বিশাল মংগোলীয়সকল আহিলে, বড়ো কছাৰীসকলে প্ৰথম বুলি কোৱা হয়। এই যে উপসৰ্গ থকা দিহিং, দিবাং, দিখৌ এই নদীবিলাক বড়ো ভাষাৰ পৰা অহা। উপসৰ্গ থকা তিয়ক, টিপাম এইবিলাক আহোম ভাষাৰ শব্দ। আৰু আমাৰ যিটো উচ্চাৰণ প্ৰক্ৰিয়াটো যে আৰ্য ভাষাৰ পৰিৱৰ্তে ভাৰতীয় ভাষাৰ পৰিৱৰ্তে আমাৰ এই জনগোষ্ঠীয় ভাষাৰ বৈশিষ্ট্যবোৰহে অসমীয়া ভাষাত বেছিকৈ পোৱা যায়। মই সকলো কথা নক'লেও এটা কথা মই ক'ম যে আমি অনবৰতে দন্ত্যত, মূৰ্ধন্যত, দন্ত্য দ এইবিলাক দন্তধ্বনি, মূৰ্ধন্য ধ্বনি এইবিলাকতো আমি সৰুৰে পৰাই আমি পঢ়ি আছোঁ। বৰ্ণমালা পঢ়িলে দন্ত্য দ, মূৰ্ধন্য দ এইবিলাক কিন্তু অসমীয়া মানুহে দন্তধ্বনিও উচ্চাৰণ কৰিব নোৱাৰে, মূৰ্ধন্য ধ্বনিও উচ্চাৰণ কৰিব নোৱাৰে। তেতিয়াহ'লে কি ধ্বনি উচ্চাৰণ কৰে অসমীয়া মানুহে? দন্তমূলীয়। মই যদি ক'বলৈ যাওঁ যে অসমীয়া ভাষাত দন্তধ্বনি নাই, মূৰ্ধন্য ধ্বনি নাই, আছে দন্তমূলীয় ধ্বনিহে, তেতিয়া যি ভাষা বিজ্ঞানৰ ছাত্ৰৰ বাহিৰে আনে মোক ক'ব এইগৰাকী আকৌ কি দন্তমূলীয় ধ্বনি উলিয়াবলৈ আহিলে, এনেকেই ক'ব। টকা বুলি ক'লে আমি মূৰ্ধন্যত লিখোঁ, নহয় জানো? তলা বুলি ক'লে দন্তত লিখোঁ। টকা বা তলা দুইটা কিন্তু উচ্চাৰণত আমাৰ জিভাখন দাঁতৰ গুৰিতেই লাগে। টকা আৰু তলা আপোনালোকে উচ্চাৰণ কৰি চাব পাৰে। টকা আৰু তলা। মূৰ্ধা হ'ল তালুখনৰ ওপৰ ফালে লাগিব যদি মূৰ্ধন্য ধ্বনি উচ্চাৰণ কৰোঁ। মূৰ্ধা যে মূৰ্ধন্য টকা বুলি ক'লে আমাৰ জিভাখন মূৰ্ধা পাবগৈ লাগিছিল, নাই পোৱা। তলা বুলি কওঁতে জিভাৰ আগটো দাঁতক স্পৰ্শ কৰিব লাগিছিল, নাই কৰা। ক'ত কৰিলেগৈ? টকায়ে বোলো, তলায়ে বোলো জিভাৰ আগটো গৈ পেলাই আমাৰ লাগিলেগৈ দন্তমূলত, জিভাৰ গুৰিত। তাৰমানে অসমীয়া ভাষাত দন্তটোও নাই, মূৰ্ধন্যটোও নাই, আছে কি? দন্তমূলীয়ত। এই দন্তমূলীয়তৰ উচ্চাৰণটো অসমীয়া ভাষাত সোমালে অসমৰ বৃহৎ তিব্বত বৰ্মীয় ভাষাগোষ্ঠীৰ পৰা। বড়ো, মিচিং, দেউৰী, কাৰ্বি এই সকলো ভাষাত দন্তমূলীয় ধ্বনিৰ উচ্চাৰণেই বেছি। তাৰ পৰিৱৰ্তে ভাৰতীয় আৰ্য ভাষাৰ ক'তোৱে দন্তমূলীয় ধ্বনি নাই। তেতিয়াহ'লে আমি কেনেকৈ কৈ থাকিম যে ভাষাটো এইটো সংস্কৃতৰ পৰা অহা ভাষাই? সংস্কৃতৰ পৰা মূল সুঁতিটোহে আহিছে,
তাৰ তেজ মঙহ শৰীৰ সকলো আমাৰ তিব্বত ধৰ্মীয় ভাষাৰ পৰা আহিছে গতিকে ভাষাটো এনেকৈ গঠন হৈছে অকল ধ্বনি উচ্চাৰণৰ ক্ষেত্ৰতে নহয় ইয়াৰ শব্দ বাক্য গঠন সকলোতে যে অসমত থকা বৃহৎ জনগোষ্ঠীৰ ভাষাৰ উপাদানেৰেহে ভাষাটো আজি এই অৱস্থা পাইছেহি আমিতো অ আ হস্ৰ দীৰ্ঘই আজি মই ক্লাছত পঢ়াইছোঁ অ আ অসমীয়া ভাষাত স্বৰবৰ্ণমালা কেইটা কৈ দিলে 11টা অ আ হস্ৰ দীৰ্ঘই এ ঐ উ ও 11টা 11টা বুলি আমি সৰুতে শিকি আহিছোঁ কিন্তু দিন আৰু দিন অসমীয়া ভাষাত দুটা শব্দ আছে দিন আৰু দিন এটা দন্ত্যদত হস্ৰৰিকাৰ দিন দে এদিন দুদিন আৰু দন্ত্যদত দীৰ্ঘৰিকাৰ দিন যাক দুখীয়া আমিতো দিন বুলি দীঘলকে উচ্চাৰণ নকৰোঁ কৰিম জানো দিন ইটো দিন সিটো দিন দিন বুলি দীঘলকে উচ্চাৰণ নকৰোঁ তেতিয়াহ'লে অসমীয়া ভাষাত স্বৰবৰ্ণৰ হস্ৰ আৰু দীৰ্ঘ নাই আমি হস্ৰই দীৰ্ঘই হস্ৰ দীৰ্ঘ আমি লিখি থাকোঁ উষা উষাটো আমি দীৰ্ঘকাৰ লিখোঁ উষা বুলি দীঘলকে উচ্চাৰণ নকৰোঁ হস্ৰ আৰু দীৰ্ঘও উচ্চাৰণ নাই মানে অসমীয়া ভাষাত স্বৰবৰ্ণৰ হস্ৰ আৰু দীৰ্ঘৰ উচ্চাৰণ পাৰ্থক্যটো নাই গতিকে আমি হস্ৰই দীৰ্ঘই হস্ৰ দীৰ্ঘও অসমীয়া বৰ্ণমালাত আমি থাকিব নেলাগে গতিকে এইটো আমাৰ এইটো আমাৰ এটা সুকীয়া বৈশিষ্ট্য অসমীয়া ভাষাৰ এইবোৰ সুকীয়া বৈশিষ্ট্য কিন্তু ভাৰতীয় সকলো ভাষাৰ তুলনাত অসমীয়া ভাষাই এক স্বতন্ত্ৰ বৈশিষ্ট্যৰে অসমত বিকাশ লাভ কৰিছে এইটো এটা ঐতিহাসিক সংমিশ্ৰণিক প্ৰক্ৰিয়া 7ম শতিকাত হিউৱেন চাং অসমলৈ আহিছে আমি জানো কুমাৰ ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত 7ম শতিকা তেতিয়া ভাস্কৰ বৰ্মনে কৈছিল অসমৰ মধ্যদেশৰ ভাষাতকৈ কামৰূপৰ ভাষাটো বেলেগ মানে মগধতকৈ ভাষাটো বেলেগ ইয়াৰ অলপ বেলেগ মানে লিটল লিভাৰ এই শব্দটো কৈছিলে অলপ বেলেগ মানে অলপ শব্দটো দুটা অৰ্থ প্ৰকাশ কৰিছে অলপ বেলেগ মানে অলপ একেই ভাৰতীয় ভাষাটোৰ লগত একেই অলপহে বেলেগ সেই অলপ বেলেগটো কি সেই অলপ বেলেগটো হ'ল যে অসমত যেতিয়া অসমত থকা যে জনগোষ্ঠীয় লোকৰ মুখৰ উচ্চাৰণত ভাষাটো বেলেগ হৈছিল আৰু সেই পৰিবাৰ্যকজনক আদৰণি জনাবলৈ যিটো গীত ব্যৱহাৰ কৰিছিল সেই গীতটোৰ ভাষা তেখেতে বুজি পোৱা নাছিল কিন্তু সুৰটো বুজি পাইছিলে ক'লে মংগোলিয়ান সুৰৰ চীনা পৰিবাৰ্যক হিউৱেন চাঙে কৈছিলে যে মোক আদৰণি জনাবলৈ যিটো গীত ব্যৱহাৰ কৰা হৈছে মই গীতটো বুজি পোৱা নাই ভাষাটো সুৰটো বুজিছোঁ কিন্তু মংগোলিয়ান তেওঁ নিজে চীনা মূলৰ মানুহ কাৰণে সুৰটো বুজি পাইছে ভাষাটো কিয় বুজি পোৱা নাই যে ভাষাটোৱে ইতিমধ্যে ইয়াত অসমত ভাষাটোৱে এটা সুকীয়া বৈশিষ্ট্যৰে গঢ় লৈ উঠিছে গতিকে আৰু সেই সমাজখন বহুভাষিক সমাজখন বহু সাংস্কৃতিক সমাজখনে ভাষাটোও তেনেকৈ বহু বৰ্ণময়তাৰ মাজেৰে বিকাশ হৈছে গতিকে ভাষাটোৰ লগত বহু কথা জড়িত হৈ থাকে এতিয়া মই আহোঁ এটা কথা যে জাতীয়তাবাদ কথাবোৰ মোৰ ৰগা পিছা হ'ব পাৰে আপোনালোকে মোক কৈ দিব যে এইখিনি কথাও লাগে বা এইখিনি কথা জাতীয়তাবাদ কথাটো আচলতে বৰ সূক্ষ্ম অসমত জাতীয়তাবাদ কেতিয়া জন্ম হৈছিলে ভাষাৰ ক্ষেত্ৰত যে আমাৰ আবেগ আছে ভাষাটোক লৈ আমাৰ আবেগ আছে আবেগ আছে কাৰণেই আমি কা আন্দোলনৰ সময়ত সকলো হিলদল ভাঙি ওলাই গৈছোঁ আবেগ আছে কাৰণে আমি ৰাজপথলৈ ওলাই গৈ আমি শ্লোগান দিব পাৰোঁ আবেগ আছে কাৰণে আমি যেতিয়াই আমাক আহ্বান কৰে তেতিয়াই আমি ৰাজপথলৈ ওলাই গৈ প্ৰতিবাদ কৰিব পাৰোঁ কিন্তু আমাৰ শ্ৰদ্ধা কিমান আছে
শ্ৰদ্ধা কিমান আছে? জাতীয়তাবাদৰ লগত শ্ৰদ্ধা শব্দটো জড়িত হৈ আছে। আপোনালোকে হয়তো বহুতে বেয়াও পাব পাৰে যে আমাৰ শ্ৰদ্ধাটো কিন্তু ইমান নাই। কেনেকৈ নাই মই ক'ম। আমি জানো যে ঐতিহাসিক প্ৰক্ৰিয়াৰে অসমীয়া ভাষাটো যেতিয়া বিকাশ হৈছিলে, সেই ভাষাটো আহোম ৰাজত্বৰ 600 বছৰীয়া আহোম ৰাজত্বৰ কাললৈকে ভাষাটোৱে এটা সুন্দৰ ৰূপত সাহিত্য সংস্কৃতিৰ মাজেৰে বিকাশ হৈছিলে। সেই ভাষাটো মানৰ আক্ৰমণৰ সময়তে আমাৰ জাতিটো জুৰুলা হ'ল। সেই মানৰ আক্ৰমণৰ সময়ত পিছত আমি ভাষাটোৰ একো আমি সাহিত্যিক উপাদান বা আমাক চিহ্ন থৈ যোৱা নাই, আমি নাজানো। তাৰপিছতে আহিলে মানৰ পিছত আহিলে ইংৰাজ শাসন। ইংৰাজে শাসন কৰা কালত কি হ'ল, অসমত স্কুলত কাৰ্যালয়ত অসমীয়া ভাষাৰ সলনি বাংলা ভাষা চলিলে। সেই কথা আমি সকলোৱে জানো। যেতিয়া বাংলা ভাষা চলিলে তেতিয়া আমি কিন্তু অসমৰ মানুহৰ কিন্তু জাতীয়তাবাদ গঢ় লৈ উঠা নাছিলে। তেতিয়া মানি লৈছিলে যে বহুতে ভাবিছিলে বঙলাসকলে প্ৰৰোচনা কৰিলে ইয়াত বাঙালী ভাষা চলিব লাগে, অসমীয়া ভাষাটো বাংলা ভাষাৰ উপভাষা, গতিকে বাংলা ভাষাটোহে আচল, অসমীয়া ভাষা প্ৰকৃত ভাষা নহয়। গতিকে যেতিয়া অসমীয়া ভাষাক আঁতৰাই বাংলা ভাষা চলিলে তেতিয়া কিন্তু অসমৰ মানুহে তেতিয়া জাতীয়তাবাদ গঢ় লৈ উঠা নাছিল, মানি লৈছিলে। বহুতে মনে মনে বেয়া পাইছে ভাষাটো, কিন্তু জাতীয়তাবাদ কেতিয়া জন্ম হ'ল? যেতিয়া অসমৰ ছাত্ৰসকল কলিকতাত পঢ়িবলৈ গ'ল। কলিকতাত শিক্ষা গ্ৰহণ কৰিবলৈ লক্ষ্মীনাথ বেজবৰুৱা, চন্দ্ৰকামৰ আগৰৱালা, হেমচন্দ্ৰ গোস্বামী প্ৰভৃতি আমাৰ ডেকাসকল যেতিয়া কলিকতাত শিক্ষা গ্ৰহণ কৰিবলৈ গ'ল, ইতিমধ্যে পাশ্চাত্য শিক্ষাৰে আগবাঢ়ি যোৱা বাংলাভাষীসকলে যেতিয়া জাতীয় পৰিস্থিতিৰ উত্থানৰ কাৰণে জাতীয়তাবাদী চিন্তা চেতনাৰে উদ্বুদ্ধ হ'ল, তেতিয়া আমাৰ অসমীয়া ছাত্ৰসকলেও ভাবিলে যে অসমীয়া ভাষাও আমি ৰক্ষা কৰিব লাগিব। জাতীয়তাবাদৰ তেতিয়াহে জন্ম হৈছে। মানে শ্ৰদ্ধা অন্তৰে ভাষাটোৰ প্ৰতি চিন্তা কৰিব লাগিব, শ্ৰদ্ধা কৰিব লাগিব, কাম কৰিব লাগিব, জাতিটোৰ কেনেকৈ উন্নতি হয় চিন্তা কৰিব লাগিব। সেইকাৰণে সেই অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ জন্ম হ'ল আৰু তাৰ মুখপত্ৰ হিচাপে জোনাকী কাকতৰ 1889 চনত জোনাকী কাকতৰ জন্ম হ'ল। আৰু জোনাকীয়ে পাশ্চাত্যৰ জোনাক নমাই অনাৰ লগতে কি হ'ল, অসমীয়া ভাষা সাহিত্যৰ আধুনিক অসমীয়া ভাষা সাহিত্যৰ ভেটিও ক্ৰমান্বয়ে গঢ় লৈ উঠিল। তাৰ আগত অৰুণোদয় কাকত ওলাইছে। মই জাপ মাৰি আহিলোঁ নেকি, অৰুণোদয় কাকতৰ কথা নক'লোঁ নেকি? খ্ৰীষ্টান যেতিয়া মানৰ আক্ৰমণত জুৰুলা হোৱা জাতি, ইংৰাজৰ ৰাজত্বকালত জুৰুলা হোৱা জাতিটোক মাজলৈ যেতিয়া 7 সাগৰ 13 নদীৰ পাৰ হৈ যেতিয়া খ্ৰীষ্টান মিছনেৰীসকল আহিলে কিয়? খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ। খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰিবলৈ আহি দেখিলে যে য'ত ভাষাটোৱেই নাই তাতে, গতিকে তাত খ্ৰীষ্টান ধৰ্ম যদি বাংলা ভাষাত প্ৰচাৰ কৰিব নে ইংৰাজী ভাষাত প্ৰচাৰ কৰিব? গতিকে প্ৰথমৰ দায়িত্বটো হ'ল ভাষাটো প্ৰতিষ্ঠা কৰা। জাতীয়তাবাদৰ জন্ম সেয়া নহয়, খ্ৰীষ্টান মিছনেৰীসকলৰ উদ্দেশ্য প্ৰণোদিত মনোভাৱ আছিলে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰা, কিন্তু অসমীয়াৰ কপাল ভাল আছিলে যে পৰোক্ষভাৱে হ'লেও অসমীয়া ভাষাটোৰ উদ্ধাৰ হ'ল, অসমীয়া ভাষাটো পুনৰ প্ৰতিষ্ঠা হ'ল। তেতিয়া হয়তো 2-এজন অসমীয়া লেখকে বা চিন্তাশীল ব্যক্তিয়ে অৰুণোদয় কাকতৰ জৰিয়তে সাহিত্য সাধনা কৰি ভাষাটোক চহকী কৰিবলৈ চেষ্টা কৰিছে, সঁচা। কিন্তু প্ৰকৃত জাতীয়তাবাদ কিন্তু সেই কলিকতাত শিক্ষা গ্ৰহণ কৰিবলৈ যোৱা অসমীয়া ছাত্ৰসকলৰ চিন্তা চেতনাৰেহে জাতীয়তাবাদী চিন্তা গঢ় লৈ উঠিছে। সেই জাতীয়তাবাদ তাৰ পৰৱৰ্তী সময়ত একদম জয়ময়ভাৱে অসমীয়া সাহিত্যৰ এটা প্ৰবাহ আৰম্ভ হ'ল, বিভিন্ন কাকত আলোচনী প্ৰকাশ হ'ল, পাশ্চাত্য সাহিত্যৰ চিন্তা চেতনাৰে আমাৰ গল্প, উপন্যাস, কবিতা সকলো সাহিত্যৰ বিভিন্ন দিশৰ চৰ্চা হ'ল আৰু বিকাশ হ'ল। তাৰপিছত আজি বিশ্বায়নৰ যুগত অসমীয়া ভাষাই আকৌ
সংকটৰ গৰাহত যে ভাষাটো থাকিবগৈনে। আজিৰ যুগত 1 কোটি মানুহতকৈ বেছি অসমীয়া ভাষা কওঁতা আছে। তথাপিতো আমাৰ চিন্তা যে ভাষাটো থাকিবইনে। আমি প্ৰায় চিন্তাশীল ব্যক্তিসকলে আমি কওঁ যে ভাষাটো থাকিবগৈনে। এই সংকটটো কিয়? আমি জানো যে অসমত ৰাজ্য ভাষা 3টা। অসমৰ ভাষা অসমীয়া বুলি আমি অকল গৌৰৱ কৰি থাকিলে নহ'ব নহয়। অসমীয়া ভাষা অসমতো ৰাজ্য ভাষা 3টা আছে। বৰাক উপত্যকাত বাংলা ভাষা, ব্ৰহ্মপুত্ৰ উপত্যকাত থাকিলে অসমীয়া ভাষা, আৰু বড়ো অধ্যুষিত অঞ্চলত থাকিলে বড়ো ভাষা। এই 3টা চৰকাৰী ভাষা চলি আছে। আজি আমি যদি বৰাক উপত্যকালৈ যাওঁ, তাত অসমীয়া ভাষা চলিবনে? চলেনে? ধুবুৰীলৈ যাওক, বৰাকলৈ যাবই নালাগে, ধুবুৰীলৈ যাওক। ধুবুৰীৰ বিদ্যালয় বাহিৰে যে ব্যৱসায় বাণিজ্য ক্ষেত্ৰবোৰত অসমীয়া ভাষা নচলে। হয় বাংলা ভাষা চলে, নহয় হিন্দী ভাষা চলে। মই নিজেই প্ৰত্যক্ষদৰ্শী। অলপতে গৈছিলোঁ ধুবুৰীৰ এখন কলেজত, অসম কলেজ শিক্ষক সংস্থাৰ এখন মহিলা অধিৱেশনত যোগদান কৰিবলৈ গৈছিলোঁ। আমি যিখন হোটেলত আছিলোঁ তাতে কিন্তু ইংৰাজী ভাষা চলে, অসমীয়া নচলে তাত। আৰু বজাৰ অঞ্চলত বাংলা ভাষা চলে, নহ'লে হিন্দী ভাষা চলে। আজি 6 মাহমানৰ আগতে মই আমাৰ গুৱাহাটীৰ যিটো বিমানবন্দৰ, সেই বিমানবন্দৰত মই হায়দৰাবাদৰ পৰা আহি বিমানবন্দৰত নামি মোৰ ততাতৈয়াকৈ ওলাই আহোঁতে মোৰ এটা বেগ ভিতৰত থাকি আহিলে। ইতিমধ্যে এক্সিট দুৱাৰেদি মই ওলাই আহিলোঁ। মোৰ বেগটো মই দেখি আছোঁ। এতিয়া সেই বেগটো মোক সেইফালে গৈ আনিবলৈ নিদিয়ে। বিমানবন্দৰৰ বহুত ৰীতি নীতি, কঠোৰ নিৰ্দেশনা থাকে, মই মানি লৈছোঁ। কিন্তু মই কাউণ্টাৰত বাৰে বাৰে কৈ আছোঁ যে মোৰ বেগটো থাকিলে আপোনালোকে মোক আনি দিয়ক। তেওঁ অসমীয়া বুজি নাপায়, হিন্দীও বুজি নাপায়। অসমৰ এই অৱস্থা। আৰু ইংৰাজী যি বুজি পায় তাকো মানে এটা টনেল লেংগুৱেজ কয়। আমি যি ইংৰাজী কওঁ সেই ইংৰাজীটো বুজিবলৈও সেই কাউণ্টাৰত থকা লোকজনৰ অসুবিধা, কাৰণ তেওঁ এটা টনেল লেংগুৱেজ কয়। অসমীয়াৰ এই অৱস্থা। তেতিয়াহ'লে ইংৰাজী মাধ্যমৰ স্কুলৰ শিক্ষা ইমান বাঢ়িছে, হিন্দী বলয় এটা ইমান আহিছে, আমাৰ নাতিপুতি, আমাৰ সতি সন্ততি এইবিলাকে ভাষাটো কিমান দিনলৈ জীয়াই থাকিব? হয়, আমি বিশ্বাস কৰোঁ 1 কোটিতকৈও অধিক লোকে কোৱা ভাষাটো সহজে নমৰে। কিন্তু ভাষাটো কেনেকৈ জীয়াই থাকিব? ভাষাটো মৰ্যাদা সহকাৰে জীয়াই থাকিব নাই? জীয়াই থাকিলেই হ'বনে? ভাষাটো জীয়াই থাকিলেই হ'বনে? মৰ্যাদা সহকাৰে জীয়াই থাকিবনে নাই? মৰ্যাদা সহকাৰে জীয়াই ৰাখিবলৈ হ'লে ভাষাটোত আমাৰ কিন্তু কৰণীয় আছে। আমাৰ কি কৰণীয় আছে? প্ৰথম কথা, আমি ভাষাটোক ভাল পাব লাগিব। আমি ভাল পাওঁ নে নাপাওঁ? আমাৰ সন্তানে ইংৰাজী ক'বহে জানে, অসমীয়া ক'ব নাজানে বুলি আমি কিয় গৌৰৱবোধ কৰোঁ? ইংৰাজী মাধ্যমত পঢ়া আমাৰ সন্তানটোক আমি সমানে অসমীয়া ভাষা কিয় নিশিকাওঁ? আমি কিয় সন্তানটোৰ অসমীয়া বাতৰি কাকত পঢ়াৰ অভ্যাসটো নকৰাওঁ? কৰাওঁ জানো? আমি কিয় আমাৰ যেতিয়া ভাড়াঘৰ এটা দিম, সন্মুখৰ গেটত সৰুকৈ কিয় আমি টু লেট বুলি লিখি থওঁ? আমি কিয় ইয়াত ভাড়াঘৰ পাব বুলি আমি লিখিব নোৱাৰোঁ? ইংৰাজী ভাষা ক'ব জানিলেই আমি কিয় গৌৰৱবোধ কৰোঁ? ইংৰাজী ভাষা ভুলকৈ ক'লে আমি কিয় লজ্জা অনুভৱ কৰোঁ?
অসমীয়া ভাষা ভুলকৈ ক'লে আমি কিয় ভাবি লওঁ যে অসমীয়াহে হৈ যাব। ইয়াত এইবোৰ আমাৰ এক শ্ৰদ্ধাশীল মনোভাৱ, জাতিৰ মানসিকতা এইবিলাকৰ মাজত ফুটি উঠে যে আমি শ্ৰদ্ধাশীল হয় নে নহয় বা আমি জাতিটোৰ প্ৰতি কিমান দায়বদ্ধ। এই কথাবোৰ আমি আপোনালোকে চাব, অলপতে মই থাইলেণ্ডলৈ গৈছিলোঁ, কৈছিলোঁ যে বেংককত এখন আন্তঃৰাষ্ট্ৰীয় সন্মিলনত যোগ দিবলৈ। তাতে দেখিলোঁ বিমানবন্দৰত থাই ভাষাৰ তলত এটা ইংৰাজী নাম আছে। বিমানবন্দৰত ওপৰত থাই ভাষাত আছে নামটো আৰু তলত ইংৰাজী ভাষাত আছে। তাৰ বাহিৰে কোনো ব্যৱসায় বাণিজ্য মহাবিদ্যালয় বিশ্ববিদ্যালয় ক'তোৱে ইংৰাজী ফলক নাই। ৰাস্তা ঘাট ক'তোৱে সব থাই ভাষাতে আছে, সকলো থাই ভাষা। কেনেকৈ যাতে জাতিটোৱে ভাষাটো ধৰি ৰাখিছে, কেনেকৈ ভাষাটো সেই দেশখনৰ পৰিচয় হ'ব পাৰিছে। আমাৰতো অৰ্থনীতি, আমাৰ ভাৰতততো থাইলেণ্ডৰ অৰ্থনীতি বহুত আগবঢ়া। কেনেকৈ বিশ্বায়নৰ কবলত উটি নগৈ ইংৰাজী ভাষাক অগ্ৰাধিকাৰ নিদি নিজৰ ভাষাটো কেনেকৈ জীয়াই ৰাখিছে। আমি অসুবিধাত পৰিছোঁ। টেক্সি চালকে ইংৰাজী বুজি নাপায়, ব্যৱসায় বাণিজ্য ক্ষেত্ৰত ইংৰাজী ভাষা বুজি নাপায়। আমি গুগল ট্ৰেন্সলেটৰ ব্যৱহাৰ কৰি আমি অকলে যেতিয়া আমি ফুৰিব লগা হৈছে, গুগল ট্ৰেন্সলেটৰ ব্যৱহাৰ কৰি আমি ফুৰিছোঁ। আৰু আমাক বিজ্ঞান প্ৰযুক্তি এনেকুৱা এটা পৰ্যায়লৈ লৈ গৈছে যে আমি নিজৰ ভাষাটোক ধৰি ৰাখিও আমি বিশ্ব ভ্ৰমণ কৰিব পাৰোঁ। আজি প্ৰযুক্তিয়ে আমাক এনেকুৱা এখন ক্ষেত্ৰলৈ লৈ গৈছে। আমি ভয় কৰোঁ যে আমি অসমীয়া ভাষাটোকে যদি আমি ধৰি ৰাখোঁ, ইংৰাজী ভাষাটো যদি ভালকৈ নাজানো, আমি যেতিয়া বাহিৰলৈ ওলাই যাব নোৱাৰিম নেকি। আজি যাদৱ পায়েঙে অসমীয়া ভাষায়ে গোটেই বিশ্ব দপদপাই ফুৰিছে। যাদৱ পায়েঙে অসমীয়াত বক্তৃতা দি থাকে আৰু ট্ৰেন্সলেটৰে ইংৰাজী বা সেইখন দেশৰ ভাষাত অনুবাদ কৰি লগে লগে গৈ থাকে। গুগল ট্ৰেন্সলেটৰ এপটো আমি ডাউনলোড কৰি আপুনি যিখন দেশলৈকে যাওক, আপুনি অসমীয়াত কওক, ট্ৰেন্সলেটিভটো আমুক বুলি কওক, সেই ভাষালৈ অনুবাদ কৰি দিব বা ইংৰাজী অলপ জানিলেই হৈ গ'ল। আমি ভাষাটো, গতিকে ভাষা কেতিয়াও হেঙাৰ নহয়। আমি ভাবি লওঁ যে জাতীয় ভাষাটো হেঙাৰ নেকি, আমি আমাৰ দেশখনৰ ৰাজ্যখনৰ দেওনাখন পাৰ হৈ গ'লেই আমাৰ ভাষাটো হেঙাৰ নেকি। ভাষাটো কেতিয়াও হেঙাৰ নহয়। ভাষাটো আমাৰ আত্মপৰিচিতিৰ, আমাৰ স্বাভিমান, আমাৰ গৌৰৱ। অসমীয়া ভাষাটো আমাৰ গৌৰৱ। আৰু এই ভাষাটো এটা বৈশিষ্ট্য আছে যে পৃথিৱীৰ অন্যতম এটা শুৱলা ভাষা। অসমীয়া ভাষাটো পৃথিৱীৰ অন্যতম শুৱলা ভাষা। এই ভাষাটো কিয় কাৰণে শুৱলা? ইয়াৰ উচ্চাৰণটোৰ কাৰণে শুৱলা। আমি অসম দেশৰ মানুহ, আমি অসম দেশৰ মানুহ নহয়। আমি অসমীয়া মানুহ, আমি অসমীয়া মানুহ নহয়। এই উচ্চাৰণটো ভাৰতীয় আৰ্য ভাষাবিলাকৰ ভিতৰত অসমীয়া ভাষাতেই একমাত্ৰ উচ্চাৰণ হয়। উচ্চাৰণৰ কাৰণেই আমি অসমীয়া ভাষাটো বেছি শুৱলা। আৰু আমি এই বৈশিষ্ট্যটো কিমান জীয়াই ৰাখিছোঁ। আমাৰ মাজত আজি আকাশ নাই, আছে আকাশ। বিশাল নাই, আছে বিশাল। সংগীতা নাই, আছে সংগীতা। সৰু ছোৱালী এজনীক মই যদি সোধোঁ তোমাৰ নামটো কি, সংগীতা। আকৌ যদি ক'ম কি নামটো সংগীতা। আকাশ, বিশাল, কিয়? আমাৰ টো আমি ভাবি লওঁ যে বুলি ক'লে আকাশ আৰু বিশাল, সংগীতা এনেকৈ ক'লে আমাৰ অলপ গাঁৱলীয়া লাগে বুলি আমি ভাবি লওঁ। শিৱসাগৰ, বহুতে মোক বেয়া পায়, বহুতে বেয়া পায়। সেই ব্ৰিটিছৰ দিনতে শিৱসাগৰ আছিলে। শিৱসাগৰ গুচি কেতিয়াবা শিৱসাগৰ হ'ল, কেতিয়াও আজিও কিন্তু আমাৰ মানুহে ইমানেই
বিদেশী জাতীয়তাৰ প্ৰতি ইমানেই শ্ৰদ্ধাশীল, বিদেশী জাতীয়তাৰ প্ৰতি আমাৰ মানুহ ইমানেই শ্ৰদ্ধাশীল যে শিৱসাগৰক আজিলৈকে বিদায় দিব পৰা নাই। শিৱসাগৰ কিয় আমি আমাৰ ভাষাটোক শ্ৰদ্ধা নকৰোঁ? আমি কিয় আমাৰ বিবাহ অনুষ্ঠানৰ নিমন্ত্ৰণী পত্ৰখন ইংৰাজীত লিখিহে ভাল পাওঁ, অসমীয়াত নিলিখোঁ? কিয় চৰকাৰে অসমীয়া ভাষাক চৰকাৰী ভাষা হিচাপে স্বীকৃতি দিয়াৰ পিছতো আমাৰ আবেদন পত্ৰখন আমি অসমীয়াত নিলিখি ইংৰাজীত লিখোঁ? কাৰণ বহুতে ভাবিব পাৰে নহয়, ইংৰাজীত নিলিখিলে নাজানো বুলি ভাবিব পাৰে নহয়, ইংৰাজী নাজানিলেতো এইটো বৰ লাজৰ কথা হৈ যাব পাৰে। আমাৰ এইটো মানসিকতা এতিয়াও আছে। আকৌ চাব, মই প্ৰথমতে কৈছোঁ যে মই ব্যৱহাৰিক জীৱনৰ কথাৰ পৰাহে মই এইখিনি কথা আপোনালোকক কৈ আছোঁ। আৰু চাওক, আমি বহুতেই হোৱাটছআপ ব্যৱহাৰ কৰোঁ। হোৱাটছআপত আমি অসমীয়া লিপিখন ব্যৱহাৰ নকৰোঁ, বহুতেই আমি অসমীয়া ভাষাটো ইংৰাজী লিপিত লিখোঁ। এইটো জাতিটোৰ কাৰণে এটা বৰ মাৰাত্মক ভুল কৰি আছোঁ। আজি যদি ভাষাটোৱে গুগল ট্ৰেন্সলেটৰত স্থান পাইছে, আপোনালোকে হোৱাটছআপ খুলিলেই মেটা অলটো দেখে চাগে, ফেচবুকতো আছে। যিকোনো এটা ভাষা আপুনি তাত লিখি পেলাই ট্ৰেন্সলেট কৰিবলৈ দিলে, ইংৰাজীলৈ ট্ৰেন্সলেট কৰিবলৈ দিলেও এআই ছেকেণ্ডত আপোনাক ট্ৰেন্সলেট কৰি দিব। মই সুধি চাইছিলোঁ এদিন অসমীয়া ভাষাত কিবা এটা মেটা সুধি চাইছিলোঁ। তেতিয়া মোক ক'লে যে তেওঁ এই বিষয়ত অসমীয়া ভাষাত কাম কৰিহে আছে, এতিয়ালৈকে জনা নাই। জানিব কেনেকৈ? আমি গুগলত আমাৰ ভাষাবোৰ শব্দবোৰ লিখিব লাগিব। মোৰ এই অনুৰোধ, আপোনালোকে ফেচবুক ব্যৱহাৰ কৰক, হোৱাটছআপ ব্যৱহাৰ কৰক, অসমীয়া কথাকেইটা অসমীয়া লিপিতে লিখক। তেতিয়াহে আমি জাতিটোৰ কাৰণে কাম কৰা হ'ব। আৰু মই এই কথাটো, আমাৰ ভাষাটো এটা অতি সমৃদ্ধিশালী ভাষা। অসমীয়া ভাষাটো 1000 বছৰ পৰিক্ৰমাৰে বিকাশ হোৱা ভাষা। 1000 শয্যাপদক যদি অসমীয়া ভাষাৰ প্ৰথম আৰম্ভণি বুলি আমি ধৰোঁ, আমাৰ প্ৰাচীনতম নিদৰ্শন শয্যাপদ, সেই শয্যাপদ বাংলা ভাষাৰো প্ৰথম নিদৰ্শন, উড়িয়া ভাষাৰো প্ৰথম নিদৰ্শন, অসমীয়া ভাষাৰো প্ৰথম নিদৰ্শন আমি শয্যাপদেই যদি অসমীয়া ভাষাৰ আৰম্ভণি হয়, আজিলৈকে এটা 1000 বছৰতকৈ অধিক পৰিক্ৰমাৰে বিকাশ হোৱা ভাষা এটা আমি মৰিবলৈ দিয়া কেতিয়াও উচিত নহয়। আৰু সেই প্ৰাচীন কামৰূপৰ ৰজাসকলে মানে আৰ্য ধৰ্ম গ্ৰহণ কৰি যে ভাৰতীয়, আমি ভাবিও যে এই ভাৰতীয়কৰণ, প্ৰতিটো বস্তুৰে এটা ইতিবাচক আৰু এটা নেতিবাচক দিশ আছে। আজি যেনেকৈ বিশ্বায়নে আমাৰ ক্ষুদ্ৰ জাতি সত্তাক সংকটলৈ আনিছে, কিন্তু বিশ্বায়নে আকৌ গোটেই বিশ্বখনকে এখন গোলকীয় গাঁৱলৈ পৰিণত কৰিছে। দুটা দিশ আছে। আৰ্যীকৰণৰ ফলতো আমাৰ সৰু সৰু জনগোষ্ঠীয় কিছুমান সত্তা নাইকিয়া হ'ল হয়, কিন্তু এক জাতি হিচাপে গঢ় লোৱাত কিন্তু আৰ্যীকৰণে প্ৰবল ভূমিকা গ্ৰহণ কৰিছিলে। আৰু এই ক্ষেত্ৰত অতি মানে ৰজাসকলে ৰাজকীয় পৃষ্ঠপোষকতা আগবঢ়োৱাৰ পিছত আটাইতকৈ শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিলে কিন্তু শ্ৰীমন্ত শংকৰদেৱৰ নাম ধৰ্মই কি কৰিলে, সকলো জনগোষ্ঠীৰ মানুহক যে একেখন মঞ্চলৈ লৈ আহিলে। মাধ্যমটো কিন্তু অসমীয়া ভাষা। মহেন্দ্ৰ কন্দলীৰ টোলত শংকৰদেৱে সংস্কৃত শিক্ষা গ্ৰহণ কৰিছিলে। শংকৰদেৱ সংস্কৃতৰ বিদগ্ধ পণ্ডিত আছিল। গোটেই সংস্কৃত শাস্ত্ৰ মন্থন কৰি সাৰভাগ গ্ৰহণ কৰি নতুন নাম ধৰ্ম প্ৰচাৰ কৰিলে। কিন্তু মাধ্যমটো যদিও বৰ্জাৱলী ভাষাত নাটকসমূহ লিখিছিলে, পুৰণি অসমীয়া ভাষাটো সাহিত্য ৰচনা কৰিছিলে। আৰু শংকৰদেৱৰ পৰৱৰ্তী সময়ৰ তেৰাসকলে যে অসমীয়া ভাষাতে জনগোষ্ঠীয় সমাজত ধৰ্মটো লৈ গৈছিলে। সকলো জনগোষ্ঠীৰ মানুহে যেতিয়া যিবোৰ জনগোষ্ঠীয় মানুহে একশৰণ ধৰ্মত দীক্ষিত হৈছে, মাধ্যমটো কিন্তু অসমীয়া ভাষাটো এনেকৈ
এনেকৈ ভাষাটো এটা জৰি হিচাপে অসমীয়া ভাষাই জৰি হিচাপে এডাল বৃহৎ জৰি হিচাপে শংকৰদেৱৰ নাম ধৰ সমস্ত ব্ৰহ্মপুত্ৰ উপত্যকা আৰু কোচবিহাৰত প্ৰসাৰ লাভ কৰাৰ উপৰিও মানে বৈষ্ণৱ ধৰ্মই জনজাতীয় অঞ্চল আৰু দাঁতিকাষৰীয়া পাহাৰ অঞ্চলতো প্ৰচাৰকসকলে ধৰ্ম প্ৰচাৰ কৰাৰ ইতিহাস সত্ৰীয়া চৰিত পুথিসমূহে সংৰক্ষণ কৰিছে। মাধৱদেৱৰ অনুগামী গোপালদেৱে পৰম্পৰা অনুসৰণ কৰি হৃদৰূপ আতাই ডিব্ৰুগড় জিলাৰ মানকাটা মৌজাৰ জকাই বৰবিলত প্ৰতিষ্ঠা কৰা জকাই সত্ৰই জনজাতীয় আৰু অন্যান্য পিছপৰা সম্প্ৰদায়ৰ মাজত বৈষ্ণৱ ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। হৃদৰূপ আতাই নিজে ৰাম বনবাস, হিন্দুৰা ধৰ্ম, কৃষকবধ আদি নাট লিখি অভিনীত কৰোৱাৰ উপৰিও পুতলা নাচৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰিছিল। সমকালীন সমাজৰ দৃষ্টিত পিছপৰা শ্ৰেণীৰ লোকসকলৰ মাজৰ পৰা উপযুক্ত লোক নিৰ্বাচন কৰি সত্ৰীয়া পদবীত অভিষিক্ত কৰি শংকৰদেৱৰ আদৰ্শৰ বাস্তৱ ৰূপ দিছিল। এনে বিষয়ববীয়াসকলৰ ভিতৰত উল্লেখনীয় বিষয়ববীয়া হ'ল মিচিঙৰ গেন্ধাই বৰষা তোলা, চুতীয়াৰ মনবৰ গায়ন, দেউৰীৰ কুটিৰ শিল্পৰ প্ৰশিক্ষক লক্ষ্মণ, বাদ্যযন্ত্ৰ গঢ়োতা কৈৱত্ৰৰ লধাই নাম বিশেষভাৱে উল্লেখযোগ্য। হৃদৰূপ আতাৰ মৃত্যুৰ পাছত এই কথাটোহে মই ক'ব খুজিছোঁ যে জকাই সত্ৰৰ বিভিন্ন শাখা প্ৰতিষ্ঠা হয় আৰু এই শাখা সত্ৰসমূহেও হৃদৰূপ আতাৰ পদাংক অনুসৰণ কৰি অসমৰ জনজাতীয় তথা অন্যান্য পিছপৰা শ্ৰেণীৰ লোকসকলৰ মাজত ধৰ্ম প্ৰচাৰ কৰি অসমৰ বিভিন্ন জনগোষ্ঠীৰ লোকক এক হৰি নাম ধৰ্ম ছত্ৰছায়াত সমাৱেশিত কৰাৰ ক্ষেত্ৰত ভূমিকা পালন কৰিছিল। আৰু মিচিং জনগোষ্ঠীৰ মাজত মহাপুৰুষীয়া ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰা জকাই সত্ৰৰ এজন আতা হ'ল উপেন্দ্ৰনাথ আতা। এই উপেন্দ্ৰনাথ আতায়ে জনগোষ্ঠী সমাজত মানে নাম ধৰ্ম প্ৰতিষ্ঠাৰ ক্ষেত্ৰত বিশেষ অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিলে আৰু প্ৰচাৰৰ মাধ্যমটো অসমীয়া ভাষা। যেতিয়া এই জনগোষ্ঠীয় মানুহখিনিয়ে নাম ধৰ্ম গ্ৰহণ কৰিলে, অসমীয়া ভাষাকো আঁকোৱালি ল'লে, কেনেকৈ ভাষা এটাই সকলো জনগোষ্ঠীক কেনেকৈ আঁকোৱালি ল'লে, এই ক্ষেত্ৰত শংকৰদেৱৰ নাম ধৰ্মৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। আৰু এতিয়া মই এটা কথা খুব ভাল পাওঁ, আমাৰ যে মাতৃভাষাৰ ভাওনাৰ উত্থান হৈছে, এই মাতৃভাষাৰ ভাওনাৰ উত্থানটো অসমীয়া ভাষাৰ কাৰণে এটা বৰ ভাল কথা। বহুতেতো বিতৰ্ক কৰে যে আমাৰ মহাপুৰুষীয়া পৰম্পৰাত এটা বিৰূপ প্ৰভাৱ পৰিব নেকি, শংকৰদেৱৰ তেৰা দুজনে যি আমাৰ ভাওনা পৰম্পৰা দি থৈ গ'ল তাৰ বিপৰীতে এই যে মাতৃভাষাৰ ভাওনা, এতিয়াতো ভাওনাৰ সময় বুলিয়ে ক'ব পাৰি। অসমৰ সকলো লোকে জনগোষ্ঠীয় সমাজেও অসমত নালাগে বিদেশতো এতিয়া এটা ভাওনাৰ পৰম্পৰা চলি আছে। এই যে মাতৃভাষাৰ ভাওনাই কিন্তু ভাষাটোক ধৰি ৰখাত এক সহায় কৰি আছে। আৰু মই সেইকাৰণে যে ভাষাটোক ধৰি ৰখাৰ ক্ষেত্ৰত যে মাতৃভাষাৰ ভাওনাৰ গুৰুত্ব কিন্তু আমি ভাষাটো ব্যৱহাৰ কৰিব লাগিব, ভাষাটোক শ্ৰদ্ধা কৰিব লাগিব। আৰু কি হৈছে জাতিসত্তাৰ উত্থানে আমাৰ যে এতিয়া ক্ষুদ্ৰ জনগোষ্ঠীবিলাকৰ জাতিসত্তা উত্থান, বহুতে ভাবে এই জাতিসত্তা উত্থানে আমাৰ ভাষাটোক কিন্তু বিৰূপ প্ৰভাৱ পেলাব নেকি বুলি বহুতে ভাবে। সেইটো কথা নহয়, সেইটো কথা কেতিয়াও নহয় যে আমি পৰস্পৰ শ্ৰদ্ধাশীল হ'ব লাগিব। মই নিজে দেউৰী ভাষা আৰু মিচিং ভাষাৰ ক্ষেত্ৰত কাম কৰা মানুহ। মই পোনতে দেউৰী ছাৰৰ ঘৰলৈ গৈছিলোঁ ছাৰৰ এখন অভিধানৰ কাৰণে। পৰৱৰ্তী সময়ত মই অসমীয়া আৰু দেউৰী ভাষাৰ সম্পৰ্ক, মিচিং আৰু দেউৰী ভাষাৰ সম্পৰ্ক এই ক্ষেত্ৰত বহুত বিস্তৃত ক্ষেত্ৰত মই কাম কৰিছোঁ। তেতিয়া আমি ভাবোঁ যে আমি শ্ৰদ্ধাশীল যদি নহওঁ, শ্ৰদ্ধাশীল নহ'লে কি হ'ব, আমাৰ অসমীয়া ভাষাখনো কোনে শ্ৰদ্ধা কৰিব, এনেকুৱা নিচিনা কথা এটাও আহে। আৰু কি হয় কেতিয়াবা ক্ষুদ্ৰ জাতিসত্তাৰ উত্থানে কি হয় এটা নেতিবাচক প্ৰভাৱ পেলায়। কি হয় ভাষাৰ, মই প্ৰথমতে কৈছোঁ যে লেংগুৱেজ পাৱাৰ কি বস্তু, যে এখন বহুভাষিক ক্ষেত্ৰত যিটো ভাষাই শক্তিশালী
সেই শক্তিশালী ভাষাটোৱে আন আন ভাষাবিলাকক নিজৰ আয়ত্তলৈ আনি পেলাই নিজে আধিপত্য বিস্তাৰ কৰে। কিন্তু সেই সৰু সৰু ভাষাবিলাকক যদি জীয়াই থাকিলেহে আমি এই মূল ভাষাটোক কিন্তু উপলব্ধি কৰিব পাৰিম, সেই উপাদানবোৰ উপলব্ধি কৰিব পাৰিম, ভাষাটোক চহকী কৰিবলৈ পাৰিম। অসমীয়া ভাষাত এতিয়া সেই জনগোষ্ঠীমূলৰ বহুত উপাদানেহে ভাষাটো চহকী হৈছে এই কথাটো। গতিকে আৰু কেতিয়াবা কি হয়, যদি এই সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ জাতিসত্তাবিলাকো উত্থান হ'ব, আমি অসমীয়া ভাষাকো আমি শ্ৰদ্ধা নকৰিম, তেতিয়া কি হ'ব যে বিদেশী ভাষা এটাই আধিপত্য বিস্তাৰ কৰিবলৈ বেছি সময় নালাগিব, যিটো হৈ গৈছে ইতিমধ্যে। ইংৰাজী বলয় আৰু হিন্দী বলয়ত যেতিয়া অসমীয়া ভাষা নিশ্চিহ্ন হ'ব ধৰিছে, হোৱাৰ এটা উপক্ৰম হৈ থাকিব। গতিকে মই আকৌ ক'ম, ভাষাটোৰ প্ৰতি আমি শ্ৰদ্ধাশীল হ'ব লাগিব, আমি কাম কৰিব লাগিব, আমি বিশেষকৈ ভাষাটোৰ ব্যৱহাৰ কৰিব লাগিব। ভাষা ব্যৱহাৰতহে জীয়াই থাকে। সাহিত্যত ভাষা জীয়াই নাথাকে। সাহিত্যই কি কৰে, সমাজখন সময়টো ধৰি ৰাখে। প্ৰাক শংকৰী যুগৰ সমাজখন আমি সেই সময়ৰ সাহিত্যত পাম, শংকৰী যুগৰ সমাজখন শংকৰী যুগৰ সাহিত্যত পাম, মধ্যযুগৰ সাহিত্যত সেই সমাজখন পাম, বৰ্তমানৰ সাহিত্যত আমি বৰ্তমানৰ সমাজখন পাম। আৰু সেইখিনি সাহিত্যৰ যিখিনি সাধক, সেই সাহিত্যৰ সাধকখিনিয়ে যিখিনি সাহিত্যিক বা সাহিত্য চৰ্চা কৰে, সেই সাহিত্যৰ চৰ্চাকাৰীসকলেও সেই সময়ৰ ভাষাটো সাহিত্যত মৰ্যাদা সহকাৰে ৰাখি থৈ যাবলৈ যত্ন কৰিব লাগে, যাতে এদিন ইতিহাস হৈ গ'লে এই সময়ৰ ভাষাটো যে এই সময় সাহিত্যই ধৰি ৰাখিব। ভাষা এটা বোৱতী খুঁটি, সংস্কৃতি সদায় বোৱতী খুঁটি। সময় পৰিৱৰ্তনৰ লগে লগে সংস্কৃতি পৰিৱৰ্তন হয়, ভাষাও পৰিৱৰ্তন হয়। যে প্ৰাক শংকৰী যুগৰ ভাষাটো শংকৰী যুগত নাই, শংকৰী যুগৰ ভাষাটো আধুনিক যুগত নাই, জোনাকী যুগৰ অৰুণোদয় যুগৰ ভাষাটো জোনাকী যুগত নাই, জোনাকী যুগৰ ভাষাটো এতিয়া নাই। অদূৰ ভৱিষ্যতেও অসমীয়া ভাষাই হয়তো পৰিৱৰ্তনৰ সূত্ৰেৰে আগুৱাই গৈ থাকিব। কিন্তু সেই আগুৱাই গৈ থাকোঁতে আমাৰ নিজৰ যিবোৰ সত্তা, নিজৰ যিবোৰ বৈশিষ্ট্য, যিবিলাকে আমাৰ জাতিটোক চিনাকি দিয়ে, সেইবিলাক আমি এৰি নিদিয়াকৈও আমি পৰিৱৰ্তনৰ সূত্ৰত আগবাঢ়ি যাব লাগিব। আমি ভাষাটোনো আমি বিদেশী বস্তু এটা গ্ৰহণ কৰোঁ, শব্দটো আমি গ্ৰহণ কৰোঁ। ফেনখনক ফেন বুলি কৈছোঁ, পেইনটোক পেইন বুলি কৈছোঁ, চশমাক চশমা বুলি কৈছোঁ। আমি ৰাতিপুৱা শুই উঠিছোঁ, টুথব্ৰাছডাল লৈছোঁ, টুথপেষ্ট লৈছোঁ, পানীৰ টেপটো খুলিছোঁ, গেছটো অন কৰিছোঁ, গেছটো অফ কৰিছোঁ। এই সকলোবোৰ আমি ইংৰাজী শব্দ ব্যৱহাৰ কৰি আছোঁ। এই শব্দবোৰ আমাৰ ভাষাটোত সোমাই গৈছে, কাৰণ আমি সেই বস্তুবোৰ গ্ৰহণ কৰিছোঁ। সেই বস্তুবোৰ গ্ৰহণ কৰাৰ লগে লগে আমি শব্দবোৰ গ্ৰহণ কৰি আমাৰ ভাষাটোৰ প্ৰকাশিকা শক্তি আমি বৃদ্ধি কৰিছোঁ। ভাষাই আনৰ পৰা শব্দ গ্ৰহণ কৰি সদায় নিজৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰে। আৰু কি হয়, ভাষাই তেতিয়া কিন্তু নিজৰ বৈশিষ্ট্যৰে, তাক আত্মীয়কৰণ বুলি কয়। চীনা উপসাগৰত ভিন্নভাষী লোক এখন নাৱত গৈ আছে। সাগৰীয় ধুমুহা আহিলে। চীনা ভাষীজনে চিঞৰিলে, টাইফুং টাইফুং টাইফুং, TAIPHUNG, টাইফুং মানে সাগৰীয় ধুমুহা। ইংৰাজী ভাষীজনে শুনিলে টাইফুন, TAIPHOON, টাইফুন। মানুহে যেনেকৈ ভাষাটো কয় তেনেকৈহে শুনিব। তেনেকৈ চীনা টাইফুং শব্দৰ পৰা ইংৰাজী ভাষাত টাইফুন শব্দটো সাগৰীয় ধুমুহা বুজাবলৈ ব্যৱহাৰ হ'ল। ইংৰাজী ভাষাই চীনা টাইফুংটো টাইফুন ৰূপে আত্মীয়কৰণ কৰি ল'লে। আমি ফেন, পেইন, টুথব্ৰাছ, টুথপেষ্ট, পানীৰ টেপ, এইবোৰ আমি ব্ৰিটিছৰ মতে উচ্চাৰণ নকৰোঁ, আমাৰ মতে কৰোঁ। আমি আত্মীয়কৰণ কৰি লৈছোঁ। আমি এইবোৰ আমাৰ শব্দ হৈ গৈছে, আমাৰ শব্দ সম্ভাৰত সোমাই গৈছে এইবিলাক। কিন্তু আমিতো জীৱন নামৰ এটা ধুনীয়া শব্দ থকাৰ পিছতো আমি কেতিয়াবা কৈ দিওঁ, তোমাক মই লাইফত নাপাহৰোঁ বুলি। কিয় আমি লাইফ বুলি ক'ব লাগে?
কওঁনে? কওঁতো আমি, কওঁ জিন্দগী মনত ৰাখিম, কৈ দিওঁ আমি। আমাৰতো আজিকালি কিটচেনহে আছে, আমাৰতো পাকঘৰ নাই। কিটচেনহে আছে, আমাৰ পাকঘৰ নাই। আমাৰ বেডৰুমহে আছে, আমাৰ শোৱনি কোঠা নাই। আমাৰ চৰাঘৰ নাই, আমাৰ ড্ৰয়িং ৰুম আছে। আমাৰ নঙলা নাই, জপনা নাই, আমাৰ গেট আছে। আমি উঠি গৈছোঁ বিশ্বায়নত। সেইবোৰ ব্যৱহাৰ কৰিবলৈ গ'লে আমি বৰ গঞা হৈ যাওঁ। গতিকে আমি কোনটো প্ৰকাৰে আমি গঞা হৈ নাযাম, আমাৰ নিজৰ ভাষাটো ধৰি ৰাখিম, এইবোৰ কথা কিন্তু চিন্তা কৰিবলগীয়া কিছুমান কথা আছে। আমি ইংৰাজীও ভাষা গ্ৰহণ কৰিম, হিন্দী শব্দও ব্যৱহাৰ কৰিম, আৰু কি হয় আমি ভাষাটোকো জীয়াই ৰাখিম। এতিয়া ৰিক্সা শব্দটো জাপানী ৰিকিছোৱাৰ পৰা সেই ৰিক্সা হৈছে। ৰিক্সাটো আমাৰ শব্দ, আমি আমাৰ আত্মীয়কৰণ কৰি লৈছোঁ। চীনৰ চাহ চেনি আমাৰ শব্দ, এইবিলাক আমাৰ শব্দ হৈ গৈছে। এইবিলাক হ'লেও আমি যাতে পৰিৱৰ্তনৰ প্ৰক্ৰিয়াৰে হ'লেও আমি আমাৰ ভাষাটো জীয়াই ৰাখিম। অন্ততঃ আমি আমাৰ বিয়াৰ নিমন্ত্ৰণী পত্ৰখনো আমি অসমীয়াত লিখিম। আমাৰ ফলকবিলাক পাৰিলে আমি অসমীয়াত লিখিবলৈ চেষ্টা কৰিম, আমি উপদেশ দিম। এনেকৈ এই জাতীয়তাবাদ তাতে থাকিব। জাতীয়তাবাদ আৰু যিবিলাক উত্থান, এইটো হৈছে বড়োলেণ্ডত যদি ভাষাটো এপাত অস্ত্ৰহে, গোৰ্খালেণ্ড, বড়োলেণ্ড, তাত জাতীয়তাবাদ যদি আমি বিচাৰি যাওঁ, অপ্ৰিয় সত্য, ভাষাটো এপাত অস্ত্ৰ, তাত আছে ৰাজনৈতিক চেতনা, ৰাজনৈতিক উদ্দেশ্য। তাত জাতীয়তাবাদ, কিন্তু জাতীয়তাবাদৰ আমি বিচাৰি গ'লে আমি নাপাওঁ। ভাষাটো এটা অস্ত্ৰহে। ভাষাটো আমাৰ অস্ত্ৰ নহওক, ভাষাক আমি ভাল পাম, ভাষাক আমি শ্ৰদ্ধা কৰিম। তেতিয়া আমি মনে প্ৰাণে কামনা কৰিম যে এটা আমাৰ শ্ৰদ্ধাশীল বা জাতীয় চৈতন্যৰ মাজেৰে অসমীয়া ভাষা চিৰকাল প্ৰবাহিত হৈ থাকক। সকলোকে আপোনালোকে অতি ধৈৰ্য সহকাৰে শুনিলে, সকলোকে ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিছোঁ।